এটা নিউজ তাৰমানে বহুত এতিয়া চাৰ্কুলেট হৈ আছে মেইনলি যিবিলাক টেটৰ আমাৰ এছপাইৰেণ্টছ আছে তেওঁলোকৰ কাৰণে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ গভৰ্ণমেণ্ট জবছ কেন নট বি চেঞ্জ মিডৱে ৰুলছ আছে তাৰমানে কি কৈ আছে যে এইটোৰ ৰিগাৰ্ডিং আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে এডভাৰ্টাইজমেণ্টটো ওলোৱাৰ সময়ত যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল সেইটো পিছত চেঞ্জ হ'ব নোৱাৰে এইটো জাষ্ট সুপ্ৰিম কোৰ্টে তাৰমানে জাজমেণ্ট দিছে এনেকৈ চ' কি অৰ্ডাৰ আহিছিল আমি চাম তাৰ আগতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব আৰু ভিডিঅ'টো নিজৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব চ' বলক আমি এতিয়া মেইন নিউজটো চাই লওঁ কি কৈছিল ইয়াত এইটো চিনপচিছটো চাই লওঁ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আভেল দ্য sanctity of recruitment rules. The court stated that eligibility criteria cannot be changed during the recruitment process. So, চাব এডভাৰ্টাইজমেণ্টটোত দিয়া আছিল যে মই টেটৰ ক্ষেত্ৰত কওঁ NIOSৰ যিবিলাক কেণ্ডিডেটছ আছে তেওঁলোকৰ যিখন চাৰ্টিফিকেট সেইখন ভেলিড নহয় কিন্তু তাৰিখটো যদি মোৰ মনত আছে কি আছিল ডিচেম্বৰ 10 ডিচেম্বৰ 2024 চাগে সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছিল যে NIOS বিলাকো ভেলিড হ'ব কিন্তু এইখন দেখিছে 8 নৱেম্বৰ 2024 চনত সুপ্ৰিম কোৰ্টে এনেকৈও কৈছে যে মাজতে এইটো কোনো চেঞ্জ নহয় তাৰমানে প্ৰথমতে যদি ভেলিড নহয় বুলি কৈছিল পিছলৈ ভেলিড নহয় বুলিয়ে থাকিব তাৰমানে ভেলিড নোহোৱা হৈয়ে থাকিব যদি মাজত কিবা জাজমেণ্ট আহে ইট emphasized that selection process must be fair and transparent. The court clarified that inclusion in a selection list does not guarantee appointment. However, the government must provide valid reason for not appointing selected candidates. ইয়াত আৰু এটা কথা কৈছে যে আপুনি যদি কিবা এটা তাৰমানে এক্সামত যদি আপোনালোকে কোৱালিফাইও হয় সেইটোও গ্যাৰাণ্টি নিদিয়ে আপোনালোকৰ এপইণ্টমেণ্টত যে আপুনি ক'ৰবাত যদি আপুনি ধৰক চিলেক্ট হয় তথাপিও এপইণ্টমেণ্টৰ গ্যাৰাণ্টি নাই তাৰমানে সেনেকুৱা ধৰণৰ লিখিছে আৰু কিন্তু এনেকুৱা নহয় বহুত কম ক্ষেত্ৰতে হয় বা ৰেয়াৰ অফ দ্য ৰেয়াৰ কেছত হয় তাৰমানে কিন্তু ইয়াত মেইন কথাটো কি কৈছে যে যদি এডভাৰ্টাইজমেণ্ট সময়ত কিবা এটা ক্ৰাইটেৰিয়া থাকে সেইটো কেতিয়াও চেঞ্জ নহ'ব এতিয়া মেইনলি আমাৰ প্ৰশ্নটো হৈছে যে টেটৰ ক্ষেত্ৰত এতিয়া NIOSটো ভেলিড হ'ব নে নহয় যিহেতু ধৰক এডভাৰ্টাইজমেণ্টৰ সময়ত এইটো কৈছিল যে এইটো ভেলিড নহয় তো এতিয়াও চাগে ভেলিড নহ'বই তথাপিও আপোনালোকে লাগি থকাটো বেটাৰ আৰু যে যাতে এইটো ভেলিড হৈ যায় পিছলৈ হ'লেও বা কিছুমানেতো NIOS থকাৰ পিছতো কিছুমানে আপোনাৰ এক্সামত এপিয়াৰ হৈছে চ' এনেকুৱা আৰু কি ক'ম এইখিনি আছিল নিউজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিবা কুৱেশ্যন থাকিলে কমেণ্ট বক্সত সুধিব ভিডিঅ'টোত লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুতে কৈ আছে যে যিটো 4500 পোষ্ট আছে সেইটোত ভেলিড হ'ব বুলিও কৈছে বহুতে চ' দেখা যাওক ফাৰ্ডাৰ অৰ্ডাৰ কি আহে আমিতো পজিটিভ নিউজ অহাটোৱে কামনা কৰোঁ চ' দেখা যাওক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব ধন্যবাদ